আহিছো এটা বিগ ব্ৰেকিং নিউজ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঘৰত জুই লাগি একেলগে প্ৰাণ গল দুই ভাতৃৰ আমি ৰিচাংখন দেখুৱাই দিবলৈ চেষ্টা কৰিছো পুৱাই ৰাজ্যত সংঘটিত হৈছে এক অতি মৰ্মান্তিক ঘটনা জনাই দিবলৈ চেষ্টা কৰিছো ঘৰত জুই লাগি একেলগে প্ৰাণ গল দুই ভাতৃৰ পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাৰুল আলীৰ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জনাই যাবলৈ বিচাৰিছো অগ্নিকাণ্ডত জ্বলি মৃত্যু হোৱা যুৱক দুজন হৈছে সাজন আলী আৰু সেই সাজন আলীৰ বয়স হৈছে 20 বছৰ আৰু আনজন হৈছে সমেজ আলীৰ বয়স হৈছে 22 বছৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এই ধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছে আমি জনাই যাবলৈ বিচাৰিছো সমান্তৰালকৈ গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ অঞ্জুৰা বেগম এতিয়া অঞ্জুৰা বেগম গুৰুতৰভাৱে আহত হৈছে আৰু বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া ঘৰত জুই লাগি একেলগে প্ৰাণ গৈছে দুই ভাতৃ পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী আৰু সেই সাজন আলীৰ বয়স হৈছে 20 বছৰ আৰু আনজন হৈছে সমেজ আলীৰ বয়স হৈছে 22 বছৰ সমান্তৰালকৈ গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ অঞ্জুৰা বেগম বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই ধৰণৰ মৰ্মান্তিক ঘটনা হোৱা পাতিতে ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এতিয়া প্ৰাণ গল দুই ভাতৃ পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা আমি জনাই যাবলৈ বিচাৰিছো নিহত দুজনৰ নাম হৈছে সাজন আলীৰ বয়স হৈছে 20 বছৰ আৰু আনজন হৈছে সমেজ আলীৰ বয়স হৈছে 22 বছৰ অগ্নিকাণ্ডৰ গুৰুতৰভাৱে আহত হৈছে মাতৃ অঞ্জুৰা বেগম আৰু জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই ধৰণৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিছে ইতিমধ্যে জুই আৰু ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে গৰৈমাৰী আৰক্ষী আৰু আহত অঞ্জুৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো দক্ষিণ কামৰূপৰ গৰৈমাৰীত কৰুণ ঘটনা সংঘটিত হৈছে কিয়নো একেখন ঘৰৰে প্ৰাণ গৈছে দুই ভাতৃৰ ঘৰত জুই লাগি একেলগে প্ৰাণ গল দুই ভাতৃ সেই দুই ভাতৃয়ে শুই আছিল আৰু শুৱা পাতিতে এতিয়া অগ্নিদগ্ধ হৈ মৃত্যু খাবতিলে দুই ভাতৃয়ে পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী আৰু সেই সাজন আলীৰ বয়স হৈছে 20 বছৰ আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো ডাঙৰ খবৰ কিয়নো ঘৰত জুই লাগি একেলগে প্ৰাণ গৈছে দুই ভাতৃ পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ অঞ্জুৰা বেগম আৰু বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে কামৰূপৰ গৰৈমাৰীত এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘৰত জুই লাগি একেলগে প্ৰাণ গৈছে দুই ভাতৃ আৰু পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা আৰু ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিছে জুই ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ আৰু মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু আনহাতে আহত অঞ্জুৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত জনাই যাবলৈ চেষ্টা কৰিছো জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কিয়নো ঘৰত জুই লাগি একেলগে প্ৰাণ গৈছে দুই ভাতৃ পুৱতিনিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা কামৰূপৰ গৰৈমাৰীত কৰুণ ঘটনা সংঘটিত হৈছে অগ্নিদগ্ধ হৈ চিকিৎসাধীন যুৱকদ্বয়ৰ মাতৃ অঞ্জুৰা বেগম আমি জনাই যাবলৈ চেষ্টা কৰিছো আৰু বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে জুই লাগি আধা পুৰা হৈছে তেতিয়া মই আহিলোঁ আহি পেলাইতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গৈছি ক'ৰবাত ওলাই পেলাই সেনেকৈ পেলাই মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে বেঙা মানুহ যিহেতু ওলাই পেলাই ক'ৰবাত গৈছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে একদম পুৰা জ্বলিছে ডক্টৰ অৱস্থাই নাই আৰু এই মাকজনীও আঘাত হৈছে
দেউতাকেও অলপ হৈছে, হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে, কিন্তু মৃত্যুও বেছি হৈছে। এতিয়া মই আহিলোঁ, আহি পেলাইতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে। এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই, সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গেছি ক'ৰবাত ওলাই হ'লে। এনেকৈ ফালে মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে, বেঙা মানুহ যিহেতু ওলাই হ'লে ক'ৰবাত গেছি, এই জুইৰ পোহৰটো নাথাকে, সম্ভৱেই নহয়। তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে। পুৰা জ্বলিছে ডক্টৰ, অৱস্থাই নাই। আৰু এই মাকজনীও আঘাত হৈছে, দেউতাকেও অলপ হৈছে, হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃ, আৰু সেই দুই ভাতৃ বিশেষভাৱে সক্ষম আছিল বুলি জানিব পৰা গৈছে। পুৱতি নিশা গৰৈমাৰীৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ড, আৰু সেই অগ্নিকাণ্ডত জ্বলি মৃত্যু হোৱা যুৱক দুজন, এজন হৈছে সাজন আলী আৰু আনজন হৈছে সমেজ আলী। সাজন আলী বয়স হৈছে 20 বছৰ আৰু সমেজ আলীৰ বয়স হৈছে 22 বছৰ। গুৰুতৰভাৱে আহত হৈছে যুৱকজনৰ মাতৃ অঞ্জুৰা বেগম, আৰু ইতিমধ্যে অঞ্জুৰা বেগমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে যুৱকৰ মৃতদেহ। আমি জনাই দিবলৈ বিচাৰিছোঁ ঘটনাৰ স্থান হৈছে দক্ষিণ কামৰূপ, আৰু দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। জুই লাগি আধা পুৰা হৈছে, তেতিয়া মই আহিলোঁ। আহি পেলাইতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে। এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই, সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গেছি ক'ৰবাত ওলাই হ'লে। এনেকৈ ফালে মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে, বেঙা মানুহ যিহেতু ওলাই হ'লে ক'ৰবাত গেছি, এই জুইৰ পোহৰটো নাথাকে, সম্ভৱেই নহয়। তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে। পুৰা জ্বলিছে ডক্টৰ, অৱস্থাই নাই। আৰু এই মাকজনীও আঘাত হৈছে, দেউতাকেও অলপ হৈছে, হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে, কিন্তু মৃত্যুও বেছি হৈছে। চৰকাৰী ঘৰ আছিল, চৰকাৰী দিয়া ঘৰ। এই জুইটো কেনেকৈ লাগিল? জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱা টাইমো নহয়। মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে।